বছৰ জীয়াই থকাৰ গোপন ফৰ্মুলা পুতিন জিনপিঙৰ অমৰত্বৰ ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল হল বিশ্বৰ দুই মহাশক্তিৰ গোপন কথা বিজ্ঞানৰ চমৎকাৰ নে ক্ষমতাৰ চিৰস্থায়ী লালসা পুতিনৰ উত্তৰ শুনিলে আপুনিও হ'ব আচৰিত আপুনি কল্পনা কৰিব পাৰিবনে যে মানুহে 150 বছৰ জীয়াই থাকিব পাৰে এই প্ৰশ্ন এতিয়া বিশ্বজুৰি তুলপাৰ লগাইছে আৰু ইয়াৰ আঁৰত আছে চীনৰ বিজয় দিৱসৰ পেৰেডত ফাদিল হোৱা এক ৰহস্যময় বাৰ্তালাপ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজৰ এই গোপন কথা বতৰাই বিশ্বৰ ৰাজনৈতিক মহলত এক নতুন বিতৰ্কৰ জুই জ্বলাইছে কি ঘটিছিল সেইদিনা 3 ছেপ্টেম্বৰত চীনৰ বিজয় পেৰেডত পুতিন জিনপিং আৰু উত্তৰ কোৰিয়াৰ কিম জং উনে একেলগে কাঢ়ি আছিল হঠাৎ জিনপিঙৰ অনুবাদকে পুতিনক ৰাছিয়ান ভাষাত এটা বাৰ্তা দিয়ে 70 বছৰ বয়সতো আপুনি এতিয়াও শিশু ইয়াৰ প্ৰত্যুত্তৰত পুতিনৰ অনুবাদকে যি ক'লে সেয়াই আছিল বিস্ফোৰণৰ আৰম্ভণি তেওঁ চীনা ভাষাত ক'লে হয় জৈৱ প্ৰযুক্তিৰ অগ্ৰগতি অতি দ্ৰুত গতিত হৈছে মানুহৰ অংগ বাৰে বাৰে সলনি কৰিব পৰা যাব এজন ব্যক্তিয়ে 150 বছৰ জীয়াই থাকিব পাৰে যিমানে জীয়াই থাকিব সিমানেই ডেকা হৈ থাকিব আৰু অমৰ হৈ পৰিব অমৰত্বৰ ষড়যন্ত্ৰ হয় আপুনি ঠিকই শুনিছে বিশ্বৰ দুই মহাশক্তিৰ নেতাই অমৰ হোৱাৰ কথা পাতি আছিল এই কথা ফাদিল হোৱাৰ লগে লগে সোশ্যাল মিডিয়াত জুইৰ দৰে বিয়পি পৰিল বহুতে আনকি ক'বলৈ আৰম্ভ কৰিছে যে যদি এই প্ৰযুক্তি সফল হয় তেন্তে প্ৰধানমন্ত্ৰী মোদীও অমৰ হোৱাৰ কথা চিন্তা কৰা উচিত এই গোপন কথা ফাদিল হোৱাৰ লগে লগে এজন সাংবাদিকে পুনে পুনে পুতিনক প্ৰশ্ন কৰিলে আপুনি সঁচাকৈ 150 বছৰ জীয়াই থাকিব পাৰিব বুলি ভাবেনে কিন্তু পুতিনে যে উত্তৰ দিলে সেয়া শুনিলে আপুনিও আচৰিত হ'ব সেই উত্তৰলৈ অহাৰ আগতেই জানি লওক ইয়াৰ আঁৰৰ ভয়ংকৰ সত্য পুতিন আৰু জিনপিং দুয়োৰে বয়স 72 বছৰ দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে যে তেওঁলোকে নিজৰ আয়ুস বঢ়াবলৈ বিভিন্ন গোপন প্ৰকল্প চলাই আছে 2024 চনত পুতিনে নতুন স্বাস্থ্য সংৰক্ষণ প্ৰযুক্তি নামৰ এক প্ৰকল্প আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল যাৰ উদ্দেশ্য আছিল এন্টি এজিং আৰু নিউ টেকনলজিৰ গৱেষণা এই প্ৰকল্পৰ নেতৃত্বত আছে পুতিনৰ ঘনিষ্ঠ বন্ধু মিখাইল কুভাছুক আৰু তেওঁৰ সৈতে পুতিনৰ জীয়ৰী মাৰিয়াও জড়িত থকাৰ খবৰ পোৱা গৈছে 2016 চনতে চীনৰ সংবাদ মাধ্যমত খবৰ ওলাইছিল যে জিনপিঙে 100 বছৰতকৈ অধিক জীয়াই থাকিবলৈ অমৰত্ব চিকিৎসাৰ ওপৰত গৱেষণা চলাই আছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পুতিনে কয় যে আজিকালি আধুনিক চিকিৎসা ঔষধ আৰু অংগ সংৰোপণৰ দৰে অস্ত্ৰোপচাৰে মানুহক এক দীঘলীয়া আৰু উন্নত জীৱনৰ আশা দিছে তেওঁৰ উত্তৰটো আছিল অতি কূটনৈতিক কিন্তু তেওঁৰ গোপন বাৰ্তালাপত ফুটি উঠিছিল তেওঁৰ মনৰ আচল কথা কিন্তু আচল প্ৰশ্নটো হ'ল পুতিনৰ এই উত্তৰৰ আঁৰত কি লুকাই আছে সঁচাকৈ মানুহ 150 বছৰ জীয়াই থাকিব পাৰিবনে নে এই ক্ষমতা চিৰদিনৰ বাবে ধৰি ৰখাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ এই সন্দৰ্ভত আপুনি কি ভাবে কমেন্ট কৰি আমাক জনাওক